লোকপিয়ল আৰম্ভহে হৈছে। স্বগণনা পৰ্ব হৈ গৈছে। মই নিজে স্বগণনা কৰিছোঁ। স্বগণনাৰ সময় উকলি গৈছে। এতিয়া ঘৰে ঘৰে গণনাকাৰী যাব। লোকপিয়লত সকলো তথ্য শুদ্ধভাৱে দিব লাগে। মোৰ ৰাইজলৈ এইটোৱে আহ্বান থাকে। ভাষাৰ ক্ষেত্ৰত কিবা লোকপিয়লত সকলো তথ্য শুদ্ধভাৱে দিব লাগে। প্ৰথম কথা, মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো স্পষ্ট কৰিব লাগে, খিলঞ্জীয়াৰ সংজ্ঞা কোনদিনা ঠিক কৰা হ'ল। খিলঞ্জীয়াৰ কিনা বেচাৰ সীমাবদ্ধ ৰাখিব খুজিছে, মোৰ তাত বিৰোধিতা কৰিবলৈ একো নাই। কিন্তু খিলঞ্জীয়াৰ সংজ্ঞা কেতিয়া নিৰূপণ কৰা হ'ল? খিলঞ্জীয়া যদি অক্সফৰ্ড মতে যায়, যিসকলে কেতিয়াও বসতি সলনি কৰা নাই, সেইটোতো সম্ভৱ নহয়। যদি যায় যে প্ৰি কলনিয়েল, ৰাষ্ট্ৰসংঘ মতে যায় প্ৰি কলনিয়েল, মুখ্যমন্ত্ৰীৰ যিসকল টাৰ্গেট সেইসকলৰ কথা বাদ দিয়ক, চাহ বাগিচাৰ লোক খিলঞ্জীয়া নহ'ব। আৰু যদি কয় যে প্ৰণৱ গগৈৰ যিটো ফৰ্মুলা যে 51 চন, সেইটোও এটা বেলেগ কথা। এতিয়া মুখ্যমন্ত্ৰী মহোদয় এটা নতুন খিলঞ্জীয়াৰ সংজ্ঞা আনিছে, 3 পুৰুষ, তাকো 2006লৈকে। এতিয়া 1951 চনৰে বিভিন্ন তথ্য ৰাজহুৱা হোৱা নাই। কিমান কেইখন জিলাৰ NRC নাই? 41ৰ লোকপিয়লৰ তথ্য ৰাজহুৱা হৈছে নেকি? 1931ৰ লোকপিয়লৰ তথ্য ৰাজহুৱা হৈছে নেকি? ক'ত বিচাৰি পায়? প্ৰথমে ৰাজহুৱা কৰক। যেনেকৈ তৰুণ গগৈ গভৰ্ণমেণ্টে 51 চনৰ NRC, 71 চনৰ ভোটাৰ তালিকা, 66ৰ ভোটাৰ তালিকা ৰাইজৰ স্বাৰ্থত এভেইলেবল কৰি দিছিল, তেনেকৈ 1931 চনৰ লোকপিয়ল, 1941 চনৰ লোকপিয়ল, এইবোৰ ৰাজহুৱা কৰি লওক। আৰু মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ঠিকনা আছে নেকি? এইপিনে গোৱালপাৰাত ৰাক্ষসিনী বনাঞ্চল বৃদ্ধি কৰি আছে, আনপিনে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'ন কমাই আছে। আৰু 10 কিলোমিটাৰ আছে, থাকক না। কাজিৰঙাৰ আৰু প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে, বা কাজিৰঙাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা আছে। কাজিৰঙাত এতিয়া তেখেতৰ পচন্দৰ বণিক শ্ৰেণীক মাটি দিব লাগে কাৰণে তাতে 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ কৰিব খুজিছে। ৰাক্ষসখিনিত এটা নিৰ্দিষ্ট জনগোষ্ঠীক হাৰাশাস্তি কৰিব লাগে কাৰণে তাত বনাঞ্চল বৃদ্ধি কৰি আছে। মুখ্যমন্ত্ৰীৰ চকীখন সংবিধানৰ নামত শপত লোৱা চকী। তাতে বহি এই ধৰণৰ ৰাজনীতি কৰা ঠিক নহয়। আইন আৰু সংবিধান মতে কাম কৰিব লাগে, সেইটো কৰা নাই মাননীয় মুখ্যমন্ত্ৰী। ঠিক খিলঞ্জীয়াৰ সংজ্ঞা প্ৰথমে ঠিক কৰি লওক। আৰু যদি কৃষকৰ মাটি সুৰক্ষিত কৰিব খুজিছে, প্ৰথমে এইটো ঠিক কৰক না। মই মুখ্যমন্ত্ৰী মহোদয়ক মই ব্যক্তিগতভাৱে আহ্বান জনাম যে আমাৰ যিমান কৃষিভূমি আছে, কোনো কৃষিভূমিয়ে অকৃষিভূমিলৈ ৰূপান্তৰ হ'ব নালাগে, সেইখন আনকচোন। তেখেতৰ যদি বণিক শ্ৰেণীৰ প্ৰতি কোনো দৰদ নাই, এইটো সম্পূৰ্ণ মোৰ নিজৰ মত দেই, মোৰ পাৰ্টীৰ মতৰ কথাও মই ক'ব নোৱাৰোঁ। যদি এগ্ৰিকালচাৰ লেণ্ড, কৃষিভূমি অকৃষি নন এগ্ৰিকালচাৰ লেণ্ডলৈ নাযায়, তেতিয়াতো আমাৰ বহুত মাটি সুৰক্ষিত হৈ যাব। সেইটো নকৰি ক'ত কাক কেনেকৈ হেৰাছ কৰিব, আৰু মুখ্যমন্ত্ৰীৰ মাটিৰ দাম বঢ়াব খুজিছে, নতুন মাটিৰ দালাল সৃষ্টি কৰিব খুজিছে এই ব্যৱস্থাৰ জৰিয়তে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়, তেখেত মহম্মদ বিন তুগলক হ'ব নালাগে। তেখেতৰ অতীতৰ বহুত পলিচি মহম্মদ বিন তুগলকৰ পলিচি ৰূপে পৰিচিত হৈছে। গতিকে সেইবোৰ হ'ব নালাগে, ভাবি চিন্তি সিদ্ধান্ত লওক। 1930ৰ দশকতে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে যিটো সিদ্ধান্ত লৈছিল, 30ৰ দশকত, আজি কাৰোবাৰ মেজৰিটি আছে বুলিয়ে আইন সলাই থাকিলে নহ'ব নহয়। দেশৰ স্বাধীনতা সংগ্ৰাম কংগ্ৰেছ পাৰ্টীয়ে কৰিছে জনগণৰ সহযোগত। তো 1937 বা 30ৰ দশকত যি সিদ্ধান্ত লৈছে, উই আৰ ষ্টেণ্ড বাই ডেট। গোটেইখিনি গাবই লাগিব বুলি আইন আনিলেই বুলিয়ে, আৰু মইতো এতিয়া প্ৰধানমন্ত্ৰীয়ে কৈছে দিমাগী নক্সালৰ কথা, তেখেতৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যিসকলে আৰ্টিকল 370ক সমৰ্থন কৰে তেওঁলোকে দিমাগী নক্সাল। মইতো এতিয়া নিজকে দিমাগী নক্সাল বুলি ভাবিবলৈ ধৰিছোঁ, কাৰণ মই সাংসদ থাকোঁতে মই আৰ্টিকল 370ৰ সপক্ষে ভোট দিছিলোঁ। অসমৰ কিছু অঞ্চল আৰু অৰুণাচল প্ৰদেশত আৰ্টিকল 371 আছে। কাইলৈ যদি কোনোবাই আৰ্টিকল 371 গুচাব খোজে, আমি তাৰ সপক্ষে থিয় দিম। সেইটোকো কোনোবাই কাইলৈ দিমাগী নক্সাল ক'ব পাৰে।
মই বেলেগৰ কথা নাজানো, মইতো এতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া কৈছে, মইতো নিজকে এতিয়া দিমাগী নক্সাল বুলিয়ে ভাবোঁ। এতিয়া মোক জেলত ভৰালে ভৰাক, কাৰণ মই আৰ্টিকল 370 সমৰ্থন কৰোঁ। একাংশ বানাক্ৰান্ত কিছুমান কথাত মই মন্তব্য দিব নোখোজোঁ, কাৰণ বণিক শ্ৰেণীয়ে বেপাৰৰ কাম কৰে। বণিক শ্ৰেণীৰ বেপাৰ কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰি সেইটো চিন্তা কৰে। ৰাইজে যেতিয়া সহায় পায় তেওঁলোকে কৃতজ্ঞতা জনাব খোজে। ৰাইজে ৰাইজৰ কাম কৰে। বহুত ঘটনাই হৈছে। কিন্তু হয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যিদৰে 3 বাৰৰ সাংসদ 2 বাৰৰ বিধায়ক এজনক বাংলাদেশী বুলি কৈছে, সেইটো মুঠেই সমীচীন কথা নহয়। সেইটো গৰিহণাযোগ্য কথা, সেইটো সংবিধান বিৰোধী কথা, সংবিধানক তাচ্ছিল্য কৰা কথা। কিন্তু এই ভিডিঅ' কেনেকৈ আউট হয় সেইটোও এটা কথা নহয়। আজি কোনোবাই সেৱা কৰিছে, যদি বণিক শ্ৰেণীৰ কোনো স্বাৰ্থই নাথাকে, ভিডিঅ' কেনেকৈ হয়? সেইবিলাকৰ কথা আছে। আজি ইমৰান শ্বাহে অনুদান অস্বীকাৰ কৰিছে। স্বাভিমানী, অকল অসমীয়া বুলিয়েই মই নকওঁ, স্বাভিমানী ব্যক্তি। সকলো মানুহে যে টকাৰ ওচৰত মূৰ নত নকৰে, ইমৰান শ্বাহ তাৰ উদাহৰণ। স্বাভিমানী মানুহ, স্বাভিমানী অসমীয়া, স্বাভিমানী ভাৰতীয়, গতিকে বিভিন্ন ধৰণৰ মানুহ আছে এই পৃথিৱীখনত। কিন্তু কোনোবাই কৃতজ্ঞতাত মূৰ ধুৱাব পাৰে, কোনোবাই ভৰি চুৱে, কোনোবাই নমস্কাৰ কৰে, কোনোবাই এনেই থেংক ইউ বুলি কয়, ধন্যবাদ বুলি কয়। বিভিন্ন ধৰণৰ কৃতজ্ঞতা প্ৰকাশৰ মাধ্যম আছে। সেই বিতৰ্কবিলাকত মই যাব নোখোজোঁ। কিন্তু এটা কথা মই ক'ম যে অসমৰ সংবাদ মাধ্যমে আচলতে আজমল ডাঙৰীয়াৰ ৰাজনীতিৰ মই দুৰ্ঘৰ বিৰোধী, কিন্তু আজমল ডাঙৰীয়াক একাংশ সংবাদ মাধ্যমে বৰ ভাল পায়, তেওঁক পাব্লিচিটি দি খুব ভাল পায়। নেগেটিভ পাব্লিচিটি হওক বা পজিটিভ পাব্লিচিটিয়ে হওক, আজমল ডাঙৰীয়াক অতীততো সংবাদ মাধ্যমে বহুত সহায় কৰিছে আৰু আজিও কৰি আছে। আজমল ডাঙৰীয়াৰো বহু কথাই যদি ক'ব যায়, আজমল ডাঙৰীয়াৰ মুখৰ কিবা লেকাম আছে জানো? আজমল ডাঙৰীয়াৰ মুখৰ কিবা লেকাম আছে নেকি? কওক। টকা আছে, আল্লাহে তেওঁক টকা দিছে, মাজে মাজে তেওঁ দান খয়ৰাত কৰে, ভাল কামো বহুত কৰে, নকৰে বুলি মই নকওঁ। এপাৰ্ট ফ্ৰম পলিটিক্স তেওঁ ভাল কাম বহুত কৰে, কিন্তু তেখেতৰ মুখৰ লেকাম কোনদিনা দেখিছে? যিজন মানুহৰ মুখৰ লেকাম নাই, সেইজন মানুহৰ লেকাম নোহোৱা মন্তব্যত মই কি মন্তব্য দি ফুৰিম? কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া অসমৰ নহয়, অকল ভাৰতবৰ্ষৰ আজি যদি 10জন বা 1 ডজন লেখত ল'বলগীয়া পাৰ্লামেণ্টাৰিয়ানৰ নাম ক'ব লাগে, তাৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ নাম আহে। গতিকে আজমল ডাঙৰীয়াই তেখেতৰ সম্পৰ্কত কি তুচ্ছ তাচ্ছিল্য কৰিলে, মই ভাবোঁ দিজ ডাজ নট মেটাৰ। গৌৰৱ গগৈ নিজ গুণেৰে মহিয়ান। গৌৰৱ গগৈক ভাৰতবৰ্ষৰ ৰাইজে, মই অকল অসম বা উত্তৰ পূৰ্বাঞ্চল বুলি নকওঁ, আজি ভাৰতবৰ্ষৰ ৰাইজে তেখেতক ওৱান অফ দ্য বেষ্ট পাৰ্লামেণ্টাৰী, টপ 10ৰ ভিতৰত তেখেতক গ্ৰহণ কৰি লৈছে। গতিকে তাত লেকাম নোহোৱা এজন ব্যক্তিয়ে কি মন্তব্য কৰে সেইটো ডাজ নট মেটাৰ।